গুৱাহাটী ক্ৰীড়া সন্থাৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। গুৱাহাটী টাউন ক্লাবত বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। প্ৰায় ২০০ গৰাকী খেলুৱৈক সম্বৰ্ধনা। কেইবাগৰাকীও নমস্য ক্ৰীড়া সংগঠকৰ তত্বাৱধানত ১৯৫৮ চনৰ ২৫ এপ্ৰিলত গঠিত হৈছিল ঐতিহ্যমণ্ডিত গুৱাহাটী ক্ৰীড়া সন্থা। গৌৰৱ বিজড়িত ক্ৰীড়া সন্থাটোৱে ২০২৪ চনৰ ২৫ এপ্ৰিলত ভৰি দিলে ৬৬ বছৰত। বৃহস্পতিবাৰে পুৱা সন্থাৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰিলে গুৱাহাটী ক্ৰীড়া সন্থাৰ সদস্যবৃন্দই। ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত গুৱাহাটী ক্ৰীড়া সন্থাৰ অন্তৰ্গত প্ৰায় ২০০ গৰাকী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰিলে সন্থাটোৱে। আন্তঃজিলা প্ৰতিযোগিতা স্বীকৃতিপ্ৰাপ্ত টুৰ্ণামেণ্টত গুৱাহাটী ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি চেম্পিয়ন বা ৰানাৰ্ছ আপৰ সন্মান বুটলি অনা বিভিন্ন বয়স গোটৰ খেলুৱৈসকলক বঁটা প্ৰদানেৰে উৎসাহিত কৰিলে ক্ৰীড়া সন্থাটোৱে। গুৱাহাটী ক্ৰীড়া সন্থালৈ সুনাম কঢ়িয়াই অনা প্ৰতিগৰাকী খেলুৱৈক একোখনকৈ ফুলাম গামোচা আৰু মমেণ্টো প্ৰদানেৰে খেলুৱৈৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলে। এনেদৰে প্ৰতি বছৰে এই বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। গুৱাহাটীৰ স্পৰ্টছ এছ'চিয়েশ্যন 1958ত এষ্টাব্লিছ হৈছিলে আৰু আজি ইয়াৰ 66 ফাউণ্ডেশ্যন ডে। এই অনুষ্ঠানটোৰ লগত আমি সংগতি ৰাখি আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা যিসকল খেলুৱৈ আমাৰ জিলা দলটোক ৰিপ্ৰেজেণ্ট কৰি পেলাই অসমৰ বিভিন্ন ইণ্টাৰ ডিষ্ট্ৰিক্ট হওক বা যিখিনি ৰেকগনাইজ টুৰ্ণামেণ্টত আমাৰ সুনাম কঢ়িয়াই আনিছে, তেওঁলোকে তাতে আইদাৰ চেম্পিয়ন হৈছে, ৰানাৰ্ছ আপ হৈছে বা ভাল পজিশ্যন কৰিছে। আমি সকলো খেলুৱৈকে আজি নিমন্ত্ৰণ কৰি তেওঁলোক আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ আৰু আমি এইটো এটা এনুৱেল ইভেণ্টলৈ কনভাৰ্ট কৰিবলৈ গৈ আছোঁ। যিহেতু আমাৰ ২৫ এপ্ৰিল তাৰিখটো আমাৰ ফাউণ্ডেশ্যন ডে, এই ফাউণ্ডেশ্যন ডেৰ লগত সংগতি ৰাখি আমি প্ৰত্যেক বছৰে এনুৱেল এৱাৰ্ড নাইট আমি পাতিবলৈ গৈ আছোঁ, যাৰ ফলত আমাৰ যিখন গুৱাহাটী ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকল আছে বা আমাৰ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ লগত আমাৰ খেলুৱৈসকলৰ এটা মত প্ৰদান হ'ব। তেওঁলোকক আমি লগ পাম আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ অভিজ্ঞতাখিনি বা তেওঁলোকৰ যিখিনি এক্সপিৰিয়েঞ্চ হ'ল, যিখিনি তেওঁলোকে এচিভ কৰিলে, সেইখিনি আমি ৰাইজৰ আগতো আগবঢ়াই দিম আৰু আমিও জানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু এইটো এটা গেট টুগেডাৰ হ'ব আৰু মই ভাবোঁ ইয়াৰ ফলত আমাৰ খেলুৱৈসকল উপকৃত হ'ব আৰু তেওঁলোকে উৎসাহিত হৈ গৈ আগন্তুক দিনত আৰু ভাল খেল প্ৰদৰ্শন কৰিব। গুৱাহাটী ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৮টা ক্ৰীড়াৰ ভিতৰত অন্যতম হ'ল ক্ৰিকেট, ফুটবল, বাস্কেটবল, ভলীবল, টেবুল টেনিছ, হকী, বেডমিণ্টন আৰু এথলেটিক্স। প্ৰতিটো ইভেণ্টতে গুৱাহাটী ক্ৰীড়া সন্থাৰ খেলুৱৈসকলে প্ৰতিযোগিতাসমূহত দেখুৱাই আহিছে পাৰদৰ্শিতা। আগন্তুক সময়ত এনে পদক্ষেপৰ জৰিয়তে গুৱাহাটীত ক্ৰীড়াৰ পৰিৱেশ অধিক সলনি হ'ব বুলি আশাবাদী গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদকগৰাকী। আমাৰ গুৱাহাটী স্পৰ্টছ ৮টা খেলেই আছে। আমি ৮টা খেলত আমি আমাৰ ৰিপ্ৰেজেণ্ট কৰোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবোৰ। আমি প্ৰত্যেকটো ইভেণ্টতে কিবা নহয় কিবা আমি ভাল পজিশ্যন পাইছোঁ। ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ফুটবল, ক্ৰিকেট, বাস্কেটবল, ভলীবল, টেবুল টেনিছ, বেডমিণ্টন, হকী, এই সকলো খেলতে আমি খুব ভাল প্ৰদৰ্শন কৰিছোঁ আৰু এই খেলুৱৈখন ইমান উৎসাহিত হৈছে, দেখিয়ে ভাল পাওঁ। তেওঁলোকৰ পেৰেণ্টছ আহিছে, তেওঁলোকৰ কোচ আহিছে। চ' ইট উইল বি এ ৰেগুলাৰ ইভেণ্ট এণ্ড দিছ উইল মেক এ চেঞ্জ ইন দ্য স্পৰ্টছ চিনাৰী অফ গুৱাহাটী। উল্লেখ্য যে বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, গুৱাহাটী টেনিছ সন্থাৰ সভাপতি তথা বিশিষ্ট ক্ৰীড়াবিদ কল্যাণ কুমাৰ দাস, গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি পুলক গোস্বামীৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু খেলুৱৈসকল। ক্ৰীড়া অনুৰাগীৰ আশা, গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত ক্ৰীড়াংগনত দোপতদোপে আগবাঢ়ি যাওক উদিত খেলুৱৈসকল। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।